সংঘটিত ভয়ংকৰ কাণ্ডৰ পিছতে এতিয়া গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে। আনৰ ঘৰ ভাঙি শান্তি পোৱা সকলে নিজৰ ঘৰত কেতিয়াও শান্তিত থাকিব নোৱাৰে বুলি উল্লেখ কৰিছে গৌৰৱ গগৈয়ে। লগতে উচ্ছেদিত পৰিয়ালক গৌৰৱ গগৈয়ে এতিয়া আহ্বান জনাই কৈছে যে বিজেপি চৰকাৰে অন্যায় কৰিছে আৰু অন্যায় কৰি গৈ থাকিব, আৰু লগতে এই সকল উচ্ছেদিত পৰিয়ালে যাতে আইন হাতত তুলি নলয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আৰু সমান্তৰালভাৱে কৈছে সংখ্যালঘু মুছলমানক বিজেপিয়ে উচতনি দিবলৈ চেষ্টা কৰিছে, কিন্তু চৰকাৰে পতা এই জালত ভৰি দিব নালাগিব আমি। এনেদৰে সাংসদ গৌৰৱ গগৈয়ে শেহতীয়াকৈ পাইকানত সংঘটিত ভয়ংকৰ কাণ্ডৰ পিছতে প্ৰতিক্ৰিয়া আগবঢ়াইছে। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ। পাইকানত সংঘটিত ভয়ংকৰ কাণ্ডৰ পিছতেই গৌৰৱ গগৈ প্ৰতিক্ৰিয়া। APCCৰ সভাপতি গৌৰৱ গগৈয়ে ডাঙৰ মন্তব্য আগবঢ়াইছে। আনৰ ঘৰ ভাঙি যিসকলে শান্তি পায় সেইসকলে নিজৰ ঘৰত কেতিয়াও শান্তিত থাকিব নোৱাৰে, আৰু নিজৰ ঘৰৰ ভিতৰত তেওঁলোকে কেতিয়াও শান্তিৰ পৰিৱেশ নাপাব বুলি উল্লেখ কৰিছে। আৰু এই মন্তব্য হৈছে APCCৰ সভাপতি গৌৰৱ গগৈ। আইন হাতত তুলি নলবলৈ উচ্ছেদিতক আহ্বান জনাইছে সাংসদগৰাকীয়ে। আৰু এইখন চৰকাৰে বিজেপি চৰকাৰে বহু অন্যায় কৰিছে আৰু অনাগত দিনত বহু অন্যায় কৰি গৈ থাকিব, আৰু সংখ্যালঘু মুছলমানক উচতনি দিবলৈ চেষ্টা কৰিব এইখন চৰকাৰে। সংখ্যালঘু মুছলমানক উচতনি দিবলৈ চেষ্টা কৰিব, আৰু এই চৰকাৰৰ জালত আমি ভৰি দিব নালাগিব বুলি এই আহ্বান জনাইছে এতিয়া উচ্ছেদিত পৰিয়ালক সাংসদ গৌৰৱ গগৈয়ে। পাইকানত যি সংঘটিত হ'ল, ঘটনা যি সংঘটিত হৈছিল, গুলীচালনাৰ ঘটনা, আৰু তাক লৈ এতিয়া প্ৰতিক্ৰিয়া আগবঢ়াইছে। লগতে কৈছে যে আনৰ ঘৰ ভাঙি শান্তি পোৱা সকলে নিজৰ ঘৰত কেতিয়াও শান্তিত থাকিব নোৱাৰে, তেখেতসকলে শান্তি ক'তো বিচাৰি নাপাব, নিজৰ ঘৰৰ ভিতৰত তেওঁলোকে কেতিয়াও শান্তিৰ পৰিৱেশ নাপাব বুলি উল্লেখ কৰিছে। গৌৰৱ গগৈ ডাঙৰ মন্তব্য আহি পৰিছে। লগতে উচ্ছেদিত পৰিয়ালক, যিসকল উচ্ছেদিত হৈছে তেখেতসকলক আইন হাতত তুলি নলবৰ বাবে আহ্বান জনাইছে গৌৰৱ গগৈয়ে। আৰু এইখন চৰকাৰে বহু অন্যায় কৰিছে আৰু অনাগত দিনতো বহু অন্যায় কৰিব বুলি ডাঙৰ মন্তব্য আগবঢ়াইছে। লগতে ডাঙৰ মন্তব্য যে সংখ্যালঘু মুছলমানক উচতনি দিবলৈ চেষ্টা কৰিব এইখন চৰকাৰে, আৰু সেই জালত আমি ভৰি দিব নালাগিব বুলি এতিয়া ডাঙৰ মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ মন্তব্য আছে, কি কৈছিল শেহতীয়া মন্তব্য আমি আগবঢ়োৱাৰ চেষ্টা কৰিছোঁ। পৰিকল্পনাহীন তেওঁলোকৰ ৰণকৌশল। কোনো দুখীয়া মানুহে প্ৰশাসনৰ লগত এনে ধৰণৰ সংঘাতৰ ৰাস্তা ল'বলৈ নিবিচাৰে, কিন্তু যদি প্ৰশাসনে পুনৰ সংস্থাপনৰ ক্ষেত্ৰত যদি ৰাইজক সহায় নকৰে, তেওঁলোকৰ খোৱা বোৱা ক্ষেত্ৰত সদায় কিবা অসুবিধাত তেওঁলোকক পেলায়, অহা যোৱা ৰাস্তাও তেওঁলোকক এই সুবিধাটো নিদিয়ে, তো ৰাইজেও এটা সময় দুখীয়া ৰাইজ হতাশ হোৱাটো স্বাভাৱিক। আৰু সেইকাৰণে আমি দুখিত, কিয়নো আপোনালোকে আজি তাৰিখত এটা বিকল্প সৃষ্টি কৰিব নোৱাৰিলে? কিয় আপোনালোকে জনপ্ৰতিনিধি সেই অঞ্চলত গ'লেই আপোনালোকে জনপ্ৰতিনিধিক আঁতৰত ৰাখে? অকলশৰীয়া সেই ৰাইজবোৰক কিয় ৰাখিছে? তেওঁলোকৰ খোৱা বোৱা ক্ষেত্ৰত এইখন চৰকাৰে ইমান বাধা কিয় প্ৰদান দিছে? তেওঁলোকৰ অহা যোৱা ৰাস্তাখিনিও তেওঁলোকে এইখন চৰকাৰে কিয় কাটিবলৈ বিচাৰিছে? কিয় আমি তেওঁলোকৰ লগত এটা মানৱীয়তাৰ চিন্তাৰে আমি কিয় তেওঁলোকৰ লগত মত বিনিময় কৰিব পৰা নাই? তো এয়া হ'ল পৰিকল্পনাহীন তেওঁলোকৰ সিদ্ধান্ত বা নিৰ্বাচনী কেন্দ্ৰিক ৰাজনীতি, যি ৰাজনীতি আমি গৰিহণা দিছোঁ, যি ৰাজনীতিক আজি সকলোৱে অসমৰ মানুহে চিনি পাইছে, গম পাইছে। আৰু মই ক'বলৈ বিচাৰোঁ কি যিসকলৰ ৰাজনীতি দুখীয়া মানুহৰ ঘৰ ভাঙালৈ সম্পৰ্ক ৰাখে, তেওঁলোকৰ নিজৰ ঘৰো এতিয়া শান্তিত তেওঁলোকে নিজৰ ঘৰৰ ভিতৰতো শান্তিত থাকিব নোৱাৰে। যিসকলে দুখীয়া মানুহৰ ঘৰ ভাঙি ভাল পায়, তেওঁলোকৰ নিজৰ ঘৰৰ ভিতৰত কেতিয়াও শান্তিৰ পৰিৱেশটো নাপাব। আৰু লগে লগে আমি অনুৰোধ জনাইছোঁ আমাৰ অসমীয়া মানুহক যে আইন নিজৰ হাতত নল'ব। ঘাত প্ৰতিঘাত অত্যাচাৰ অন্যায় এইখন চৰকাৰে বহুত কৰিব। এইখন চৰকাৰ আমাৰ ওপৰত বহুত, আমাৰ দুখীয়া ৰাইজৰ ওপৰত অন্যায় তেওঁলোকে কৰিব, অত্যাচাৰ চলাব, প্ৰভোগ কৰিবলৈ চেষ্টা কৰিব, কিন্তু এইখন চৰকাৰৰ জালত আমাক ভৰি দিব নালাগে, আইন নিজৰ হাতত ল'ব নালাগে। আমি গণতান্ত্ৰিকভাৱে ৰাজনৈতিকভাৱে আমি যুঁজিম। কংগ্ৰেছ দল জনসাধাৰণৰ লগত আছে। পৰিকল্পনাহীন তেওঁলোকৰ ৰণকৌশল। কোনো দুখীয়া মানুহে প্ৰশাসনৰ লগত এনে ধৰণৰ সংঘাতৰ ৰাস্তা ল'বলৈ নিবিচাৰে, কিন্তু যদি প্ৰশাসনে পুনৰ সংস্থাপনৰ ক্ষেত্ৰত যদি ৰাইজক সহায় নকৰে,
তেওঁলোকৰ খোৱা বোৱা ক্ষেত্ৰত সদায় কিবা অসুবিধাত তেওঁলোকক পেলায় অহা যোৱা ৰাস্তাও তেওঁলোকক এই সুবিধাটো নিদিয়ে তো ৰাইজেও এটা সময় দুখীয়া ৰাইজ হতাশ হোৱাটো স্বাভাৱিক আৰু সেইকাৰণে আমি দুখিত কিয়নো আপোনালোকে আজি তাৰিখত এটা বিকল্প সৃষ্টি কৰিব নোৱাৰিলে কিয় আপোনালোকে জনপ্ৰতিনিধি সেই অঞ্চলত গ'লেই আপোনালোকে জনপ্ৰতিনিধিক আঁতৰত ৰাখে অকলশৰীয়া সেই ৰাইজবোৰক কিয় ৰাখিছে তেওঁলোকৰ খোৱা বোৱা ক্ষেত্ৰত এইখন চৰকাৰে ইমান বাধা কিয় প্ৰদান দিছে তেওঁলোকৰ অহা যোৱা ৰাস্তাখিনিও তেওঁলোকে এইখন চৰকাৰে কিয় কাটিবলৈ বিচাৰিছে কিয় আমি তেওঁলোকৰ লগত এটা মানৱীয়তাৰ চিন্তাৰে আমি কিয় তেওঁলোকৰ আমি লগত মত বিনিময় কৰিব পৰা নাই তো এয়া হ'ল পৰিকল্পনাহীন তেওঁলোকৰ সিদ্ধান্ত বা নিৰ্বাচনী কেন্দ্ৰিক ৰাজনীতি যি ৰাজনীতি আমি গৰিহণা দিছো যি ৰাজনীতিক আজি সকলো অসমৰ মানুহে চিনি পাইছে গম পাইছে আৰু মই ক'বলৈ বিচাৰো কি যিসকলৰ ৰাজনীতি দুখীয়া মানুহৰ ঘৰ ভাঙালৈ সম্পৰ্ক ৰাখে তেওঁলোকৰ নিজৰ ঘৰো এতিয়া শান্তিত তেওঁলোকে নিজৰ ঘৰৰ ভিতৰতো শান্তিত থাকিব নোৱাৰে যিসকলে দুখীয়া মানুহৰ ঘৰ ভাঙি ভাল পায় তেওঁলোকৰ নিজৰ ঘৰৰ ভিতৰত কেতিয়াও শান্তিৰ পৰিৱেশটো নাপাব আৰু লগে লগে আমি অনুৰোধ জনাইছো আমাৰ অসমীয়া মানুহক যে আইন নিজৰ হাতত নল'ব ঘাট প্ৰতিঘাত অত্যাচাৰ অন্যায় এইখন চৰকাৰে বহুত কৰিব এইখন চৰকাৰ আমাৰ ওপৰত বহুত আমাৰ দুখীয়া ৰাইজৰ ওপৰত অন্যায় তেওঁলোকে কৰিব অত্যাচাৰ চলাব প্ৰভোগ কৰিবলৈ চেষ্টা কৰিব কিন্তু এইখন চৰকাৰৰ জালত আমাক ভৰি দিব নালাগে আইন নিজৰ হাতত ল'ব নালাগে আমি গণতান্ত্ৰিকভাৱে ৰাজনৈতিকভাৱে আমি যুঁজিম কংগ্ৰেছ দল জনসাধাৰণৰ লগত আছে পৰিকল্পনাহীন আৰু এই মন্তব্য গৌৰৱ গগৈ মন্তব্য শুনোৱাবলৈ চেষ্টা কৰিলোঁ পাইকানত শেহতীয়াকৈ যি গুলীচালনাৰ ঘটনা সংঘটিত হ'ল য'ত এগৰাকী উচ্ছেদিত লোকৰ মৃত্যু হ'ল আৰক্ষী প্ৰশাসনক যিহেতু আক্ৰমণৰ লক্ষ্য কৰি লৈছিল এইসকল উচ্ছেদিত লোকে আৰু তাৰ পাছতে এই অবাঞ্ছিত ঘটনাটো সংঘটিত হ'ল আৰু তাৰ পাছত ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত বা ভিন্ন মহলত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে তাৰ মাজতে APCCৰ সভাপতি গৌৰৱ গগৈয়ে এতিয়া মন্তব্য আগবঢ়াইছে আনৰ ঘৰ ভাঙি শান্তি পোৱাসকলে নিজৰ ঘৰৰ ভিতৰত কেতিয়াও শান্তি লাভ নকৰে তেওঁলোকে কেতিয়াও শান্তিৰ পৰিৱেশ নাপাব নিজৰ ঘৰৰ ভিতৰত এনেদৰে ডাঙৰ মন্তব্য আগবঢ়াইছে লগতে ৰাজ্যবাসীক লগতে সংখ্যালঘু বা সেইসকল উচ্ছেদিত পৰিয়ালক আহ্বান জনাইছে আইন হাতত তুলি নল'ব এনেদৰে গৌৰৱ গগৈয়ে ডাঙৰ মন্তব্য কৈছে এইখন চৰকাৰে বহু অন্যায় কৰিছে আৰু বহু অন্যায় কৰি গৈ থাকিব গতিকে সংযমী হ'ব লাগিব আমি অসমীয়া বুলি এনেদৰে ডাঙৰ মন্তব্য সংখ্যালঘুক উচতনি দিবলৈ চেষ্টা কৰিব এইখন চৰকাৰে কিন্তু চৰকাৰে পতা এই জালত আমি ভৰি দিব নালাগিব বুলি ডাঙৰ মন্তব্য আগবঢ়াইছে এনেদৰে APCCৰ সভাপতি গৌৰৱ গগৈয়ে আৰু পাইকানত সংঘটিত এই ভয়ংকৰ কাণ্ডৰ পিছতে গুলীচালনাৰ ঘটনাৰ পিছতেই গৌৰৱ গগৈ এই প্ৰতিক্ৰিয়া পুনৰবাৰ কি কৈছিল আমি সেই মন্তব্যটো শুনোৱাৰ চেষ্টা কৰিম তেওঁলোকৰ ৰণকৌশল কোনো দুখীয়া মানুহে প্ৰশাসনৰ লগত এনে ধৰণৰ সংঘাতৰ ৰাস্তা ল'বলৈ নিবিচাৰে কিন্তু যদি প্ৰশাসনে পুনৰ সংস্থাপনৰ ক্ষেত্ৰত যদি ৰাইজক সহায় নকৰে তেওঁলোকৰ খোৱা বোৱা ক্ষেত্ৰত সদায় কিবা অসুবিধাত তেওঁলোকক পেলায় অহা যোৱা ৰাস্তাও তেওঁলোকক এই সুবিধাটো নিদিয়ে তো ৰাইজেও এটা সময় দুখীয়া ৰাইজ হতাশ হোৱাটো স্বাভাৱিক আৰু সেইকাৰণে আমি দুখিত কিয়নো আপোনালোকে আজি তাৰিখত এটা বিকল্প সৃষ্টি কৰিব নোৱাৰিলে কিয় আপোনালোকে জনপ্ৰতিনিধি সেই অঞ্চলত গ'লেই আপোনালোকে জনপ্ৰতিনিধিক আঁতৰত ৰাখে অকলশৰীয়া সেই ৰাইজবোৰক কিয় ৰাখিছে তেওঁলোকৰ খোৱা বোৱা ক্ষেত্ৰত এইখন চৰকাৰে ইমান বাধা কিয় প্ৰদান দিছে তেওঁলোকৰ অহা যোৱা ৰাস্তাখিনিও তেওঁলোকে এইখন চৰকাৰে কিয় কাটিবলৈ বিচাৰিছে কিয় আমি তেওঁলোকৰ লগত এটা মানৱীয়তাৰ চিন্তাৰে আমি কিয় তেওঁলোকৰ আমি লগত মত বিনিময় কৰিব পৰা নাই তো এয়া হ'ল পৰিকল্পনাহীন তেওঁলোকৰ সিদ্ধান্ত বা নিৰ্বাচনী কেন্দ্ৰিক ৰাজনীতি যি ৰাজনীতি আমি গৰিহণা দিছো যি ৰাজনীতিক আজি সকলো অসমৰ মানুহে চিনি পাইছে গম পাইছে আৰু মই ক'বলৈ বিচাৰো কি যিসকলৰ ৰাজনীতি দুখীয়া মানুহৰ ঘৰ ভাঙালৈ সম্পৰ্ক ৰাখে তেওঁলোকৰ নিজৰ ঘৰো এতিয়া শান্তিত তেওঁলোকে নিজৰ ঘৰৰ ভিতৰতো শান্তিত থাকিব নোৱাৰে যিসকলে দুখীয়া মানুহৰ ঘৰ ভাঙি ভাল পায় তেওঁলোকৰ নিজৰ ঘৰৰ ভিতৰত কেতিয়াও শান্তিৰ পৰিৱেশটো নাপাব আৰু লগে লগে আমি অনুৰোধ জনাইছো আমাৰ
অসমীয়া মানুহক যে আইন নিজৰ হাতত নল'ব, ঘাত প্ৰতিঘাত অত্যাচাৰ অন্যায় এইখন চৰকাৰে বহুত কৰিব। এইখন চৰকাৰ আমাৰ ওপৰত বহুত আমাৰ দুখীয়া ৰাইজৰ ওপৰত অন্যায় তেওঁলোকে কৰিব, অত্যাচাৰ চলাব, প্ৰভোগ কৰিবলৈ চেষ্টা কৰিব। কিন্তু এইখন চৰকাৰৰ জালত আমাক ভৰি দিব নালাগে, আইন নিজৰ হাতত ল'ব নালাগে। আমি গণতান্ত্ৰিকভাৱে ৰাজনৈতিকভাৱে আমি যুঁজিম। কংগ্ৰেছ দল জনসাধাৰণৰ লগত আছে।